মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 20 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম 19টা প্ৰশ্ন সৰু সৰু ভিডিঅ' ৰূপত আমি তাৰ উত্তৰসমূহ কিদৰে কৰিব লাগে তাৰ ব্যাখ্যা কৰি প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা। তাত যদি তোমালোকৰ কিবা ডাউট থাকে মোলৈ কমেণ্ট যোগে জনাবা। আজি 20 নম্বৰ প্ৰশ্নটি হৈছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান। গোলকটোৰ ব্যাস হ'ব 3 একক, 6 একক, 2 একক আৰু 4 একক। ইয়াৰ উত্তৰটো কিদৰে কৰিব লাগে সেই বিষয়ে এতিয়া আলোচনা কৰোঁ আহা। প্ৰশ্নমতে গোলকটোৰ আয়তন আৰু গোলকটোৰ পৃষ্ঠকালি সাংখ্যিকভাৱে সমান। অৰ্থাৎ গোলকটোৰ আয়তনৰ সূত্ৰটো আমি জানো 4/3 পাই আৰ কিউব। গোলকৰ পৃষ্ঠকালি 4 পাই আৰ স্কোৱাৰ। এতিয়া 4/3 পাই আৰ কিউবৰ পৰা এটা আৰ আমি ছেপাৰেট কৰি দিলে বেলেগ কৰি দিলে হ'ব 4/3 পাই আৰ স্কোৱাৰ। গতিকে 4/3 পাই আৰ স্কোৱাৰটোক সমান চিনৰ আনফালে লৈ গ'লোঁ, ই উল্টা হৈ যাব 3/4 পাই আৰ স্কোৱাৰ হ'ব। তাত কটাকটি কৰাৰ পাছত আৰৰ মানটো পালোঁ 3 একক। আৰ মানে হৈছে ব্যাসাৰ্ধ। আমাক প্ৰশ্নত ব্যাস নিৰ্ণয় কৰিবলৈ কৈছে। ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ। গতিকে 2 × r তাৰমানে 2 × 3 2 3 গুণ 6। গতিকে শুদ্ধ উত্তৰটো হ'ব 6 একক। অপশ্যন বিটো হ'ব প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ। যদি এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান তেতিয়াহ'লে গোলকটোৰ ব্যাস হ'ব 6 একক। এইটো এটা সহজ প্ৰশ্ন আছিলে। আশা কৰোঁ তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। তোমালোকৰ কাৰণে 21 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এইটো ঘৰত যত্ন কৰি চাবা। ইয়াৰ উত্তৰ কালিলৈ সন্ধিয়া 7 বজাত মই এইদৰেই ভিডিঅ' ৰূপত তোমালোকৰ মাজলৈ লৈ আহিম। এই ভিডিঅ'সমূহ তোমালোকে প্ৰতিদিনে সন্ধিয়া 7 বজাত পাই থাকিবা আৰু প্ৰতিদিনে পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰিবা যাতে তেখেতসকলেও এই ধৰণৰ প্ৰশ্ন উত্তৰবিলাক সহজতে কৰিব পাৰে। লগতে আমাৰ এই চেনেলত কুৱেশ্যন অফ দ্য ডেত ইংলিছ গ্ৰামাৰৰ আমি প্ৰশ্ন দি আছোঁ প্ৰতিদিনে। সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।